নমস্কাৰ, আপোনালোকৰ বাবে আৰু নতুন এটা ভিডিঅ' আনিছোঁ। কৃষি বিভাগৰ চাকৰি হয়। ইয়াত কোৱালিফিকেশ্যন যেতিয়া এজ লিমিট হয় আৰু টোটাল পোষ্ট কিমানটা, ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰে নে নাই, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। হ'ব। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' আনিছোঁ। আপোনালোকক চাই থাকক। কৃষি বিভাগৰ ফালৰ পৰা বিজ্ঞাপন ওলাই দিছে, ভেকেঞ্চি ওলাই গৈছে। ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হয়। আপোনালোকে জাষ্ট এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু ইয়াৰ লাষ্ট ডেট কিমানলৈকে আছে আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতা কিমান লাগিব, গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে দেখাম। আপোনালোকে গোটেইখিনি ভিডিঅ'টো চাই থাকিব। হ'ব, ষ্টাৰ্ট কৰি আছোঁ এতিয়া দেখা আৰু শেষ লৈ চাব। কাৰণটো কি, শেষ লৈ চাবৰ কাৰণটো হ'ল যে কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি প্ৰচেছটো দেখাই থাকিম আপোনালোকক। হ'ব, ইয়াত কি আছে, দ্য ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ। ইয়াত কি কৈছে, যিটো কৃষি বিভাগ তাৰ ফালৰ পৰা এইটা নটিফিকেশ্যন হয়। আপোনালোকক গোটেইখিনি প্ৰচেছটো দেখাই আছোঁ। ৰ'ব, মেইন যিবিলাক পইণ্ট সেইবিলাক দেখাই আছোঁ। যিটো নেম হয় ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ। ইয়াত পোষ্ট নেম আছে য়ং প্ৰফেশ্যনেলছ, নেম নাম্বাৰ অফ পোষ্ট, ইয়াৰ টোটাল ভেকেঞ্চি কিমান আছে ইয়াত নাই, ভাইৰাছ পোষ্ট হয়। ইয়াত এপ্লাই ষ্টাৰ্ট যিটো 9 ডিচেম্বৰৰ পৰা এতিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰে, এপ্লাই চলি আছে। আৰু যিটো লাষ্ট ডেট হয় 3 জানুৱাৰী 2026, জানুৱাৰী 3 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত টোটাল পোষ্ট আছে 2000+ ভেকেঞ্চি আছে, কিন্তু ইয়াত মেনশ্যন কৰি দিয়া নাই। আপোনালোকে অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাত চাব পাৰে আপোনালোকে। আৰু যিটো এপ্লাই মোড হয়, কেনেকৈ এপ্লাই কৰিব, সেইটো অফলাইনত এপ্লাই কৰিব লাগিব। অনলাইনত এপ্লাই নাই, সেইটোত অফলাইনত এপ্লাই কৰিব লাগিব। আৰু চিন দ্য এপ্লিকেশ্যন টু দ্য ফ্ল'য়িং এড্ৰেছ, এপ্লিকেশ্যনটো আপোনালোকে যে ক'ত দিব, ক'ত জমা দিব, যিহেতু সেইটো অফলাইন কৈছে, অনলাইন নহয়। ইয়াত কি আছে, ডিপুটি ছেক্ৰেটাৰী INM, ৰুম নম্বৰ 26, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ, কৃষি বিভাগ, ভৱন, নিউ দিল্লী। আপোনালোকে ইয়াত গৈ দিব পাৰে জমাটো। আৰু যিটো তেওঁলোকৰ ইমেইল আছে, ইমেইলৰ যোগেদিও আপোনালোকে দিব পাৰিব। আৰু এটা কথা, আপোনালোকে যদি ইচ্ছা আছে সেইটোত এপ্লাই কৰিবলৈ, তেনেহ'লে সোনকালে এপ্লাই কৰি লওক, কিয়নো আৰু বেছি সময় নাই। আৰু অসমৰ সকলো ল'ৰা ছোৱালী সেইটোত এপ্লাই কৰিব পাৰিব। সেইটো যিহেতু কি চেণ্ট্ৰেল লেভেলৰ হয়, গভৰ্ণমেণ্টৰ হয় সেইটো। আৰু ইয়াত দেখা কৃষি বিভাগ ভাৰতী 2026 এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, মই কৈছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কিমানলৈকে আপোনালোকৰ যোগ্যতা অৰ্হতা লাগিব সেইটো বিষয়ে মই কৈছোঁ। ইয়াত দেখা 10 পাছ যদি কৰিছে আপোনালোকে, 12 পাছ যদি কৰিছে, আদাৰ কোৱালিফিকেশ্যনো যদি আছে, তেনেহ'লে সেই পষ্টবিলাকত কি আছে আপোনালোকে এলিজিবল হয়। কাৰণটো কি আছে, আপোনালোকে মেট্ৰিক বা অথবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ছায়েন্স হওক আৰ্টছ হওক, আপোনালোকে সেইটোত এপ্লাই কৰিব পাৰিব। কি আছে, ইয়াত খালি লাগে জাষ্ট মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী অথবা গ্ৰেজুৱেট যদি থাকে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আৰু এটা কথা আছে যে আপোনালোকে গ্ৰেজুৱেট কৰিছে, ছায়েন্সৰ হওক অথবা আৰ্টছৰ হওক, আপোনালোকে ভাবি আছে ছায়েন্সৰ নহয় আৰ্টছৰ হ'ব, কিন্তু ইয়াত ছায়েন্স আৰ্টছ একো নহয়। আপোনালোকে জাষ্ট পাছ কৰিছে এপ্লাই কৰিব পাৰিব। আৰু দেখা ইয়াত পিছত কৃষি বিভাগৰ ভেকেঞ্চি এজ লিমিটেড, এজ যিটো হয়, আৰু এটা কথা 10 পাছ যে কৰিছে আপোনালোকে, সেইটো হিচাপত তোমালোকক কি আছে পষ্টবিলাক দি দিব। আপোনালোকে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেই হিচাপত আপোনালোকক কি দিব, চাকৰিবিলাক দিব। ইয়াত যিটো আছে এজ যিটো লিমিট হয় 1/1/2026, এপ্লিকেবল এণ্ড এজ মিনিমাম 45, 18ৰ পৰা 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। OBC কেণ্ডিডেট আছে 18ৰ পৰা ষ্টাৰ্ট। আৰু OBC ST SCৰ কাৰণে ইয়াত কি আছে ৰিলেক্সেশ্যন থাকেই, আপোনালোকে জানেই। আৰু ইয়াত দিয়েই আছে ৰিলেক্সন ST SC OBC কেণ্ডিডেট ৰিলেক্সন এজ পাৰ অন গভৰ্ণমেণ্ট ৰুল ৰেগুলেশ্যন। SC ST 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 বছৰৰ কাৰণে 3 বছৰ তোমালোকক কি আছে বেছি দিব, তোমালোক যদি SC OBC থাকে। আৰু আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে এতিয়া এপ্লাই কৰি লওক। ইয়াক কৃষি বিভাগ ভেকেঞ্চি যিটো ডিটেইলছ হয়, য়াং প্ৰফেশ্যনেলছ পোষ্ট নেম যিটো। আৰু ইয়াত কি আছিল, অল ইণ্ডিয়া জব হয়, মেল এণ্ড ফিমেল। ভাৰতৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব, আৰু অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব।
আমাৰ কি আছে নিজৰ অঞ্চলতো সেইবিলাক জব কৰিব পাৰে, কিন্তু সেইটো অফলাইনত জমা দিব লাগিব। আৰু কেনেকৈ জমা দিব লাগিব ফুল প্ৰচেছটো মই কৈ দিছোঁ, আৰু আপোনালোকে শেষলৈ চাই থাকিব আৰু মই কৈ থাকিম। ইয়াত কৈছে কৃষি বিভাগ ভেকেঞ্চি পে স্লিপ চেলাৰীটো কিমান দিব। আপোনালোকৰ এতিয়া ইয়াত মেনশ্যন কৰি দিয়া নাই চেলাৰীটো কিমান দিব। আপোনালোকৰ কি আছে মানে এক্সপিৰিয়েঞ্চ হিচাপত তেওঁলোকে চেলাৰীটো দিয়ে। ইয়াত কি আছে দ্য হায়াৰ অথৰিটিজ অফ দ্য ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ ইজ দ্য গোয়িং টু পে কেণ্ডিডেট এজ পাৰ ৰুল হিচাপত তোমালোকক কি আছে মানে পে'টো দিব, চেলাৰীটো দিব। তাৰপিছত দেখা আপোনালোকে কি আছে মানে সেইটো কৈয়ে থাকে যে এপ্লিকেশ্যন ফিজ লাগে নে নালাগে, ছাৰ এপ্লিকেশ্যন ফিজ লাগে নে নালাগে। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নালাগে। এছ জেনাৰেলৰ কাৰণে নালাগে, OBCৰ কাৰণেও নালাগে, EWSৰ কাৰণেও নালাগে, SC ST গোটেই মানে সকলোকে মানে নীল ইয়াত আছে। আপোনালোকক কোনো এপ্লিকেশ্যন ফিজ নালাগে। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব। আৰু ইয়াত দেখা ইয়াত কি আছে প্লিজ ভিজিট অফিচিয়েল নটিফিকেশ্যন, মানে মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা দেখিব পাৰিব। আৰু কৃষি বিভাগ ভাৰতী ছেকশ্যন মানে চিলেকশ্যন যিটো প্ৰচেছ হয় কেনেকৈ চিলেকশ্যন হ'ব আপোনালোকে জানি ইয়াৰ আগত মই প্ৰথমতে কৈ দিছোঁ। আৰু ইয়াত দেখা ইয়াত কোনো এক্সামিনেশ্যন নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হয়। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকক কি আছে মেৰিট লিষ্ট দিব, মেৰিট লিষ্ট দিব, তেতিয়া আপোনালোকে চিলেকশ্যন হৈ যাব আপোনালোকক। সেইটো এটা মানে ভাল জব হয় মোৰ ফালৰ পৰা, কিয়নো সেইটোত কোনো কেছে কোনো এক্সাম নহয়, ডাইৰেক্ট ইণ্টাৰভিউ। আপোনালোকৰ মাৰ্ক কিমান মাৰ্ক তুলিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব পাৰে, তোমালোকৰ এক্সপিৰিয়েঞ্চ কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে মানে চিলেকশ্যন কৰিব পাৰে। তোমালোকৰ মেৰিট লিষ্টৰ নাম অহাৰ পিছত কি আছে মানে ইণ্টাৰভিউ হ'ব। তাৰপিছত ডকুমেণ্ট যিটো ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকে মানে চিলেকশ্যন মানে আপোনালোক হৈ যাব। আৰু ইয়াত দেখা মানে কি লাগিব মানে ডকুমেণ্টবিলাক ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন চাৰ্টিফিকেট 10 আৰু 12 পাছ। আপোনালোকে 10 পাছ কৰিছে 12 পাছ কৰিছে সেইটো চাৰ্টিফিকেটটো লাগিবই আপোনালোকে জানে। আৰু যদি কাষ্ট চাৰ্টিফিকেট থাকে তেনেহ'লে লাগিব, ডমিচিয়েল চাৰ্টিফিকেট অথবা PRC লাগিব সেইটো, মানে কিয়নো সেইটো চেণ্ট্ৰেল লেভেলৰ জব হয়। আৰু আধাৰ কাৰ্ডটো ID প্ৰুফটো লাগিব, আপোনাৰ আধাৰ কাৰ্ডটো মাষ্ট বি এইটোতো লাগে আপোনালোকে জানি। ওৱান্স গ' থ্ৰু দ্য অফিচিয়েল ৱেবছাইট, ইয়াত অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰিবলৈ কৈছে, মই দি দিম, আপোনালোকে তাৰ পৰা কি আছে ভিজিট কৰিব পাৰে। আৰু আপোনালোকৰ মানে ইম্পৰ্টেণ্ট লিংকবিলাকো আপোনালোকক দি দিম, আপোনালোকৰ হেল্প হ'ব। ইয়াতে চাম ইউজফুল ইম্পৰ্টেণ্ট লিংকবিলাক আপোনালোকক দি দিম, আপোনালোকে তাত জইন হ'ব পাৰে আৰু দেখিব পাৰে হা। আৰু আৰু কেইটামান কুৱেশ্যন আছে আপোনালোকে চাওক। ইয়াত কি হৈছে হোৱাট ইজ কৃষি বিভাগ ৰিক্ৰুইটমেণ্ট 2026 ফ্ৰম লাষ্ট ডেট। আপোনালোকে কুৱেশ্যন কৰি থাকে লাষ্ট ডেট কিমানলৈকে থাকে, 3 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত দেখা কুৱেশ্যন 2 নম্বৰ আছে কি হোৱাট ইজ দ্য এক্সাম ফিজ ফৰ কৃষি বিভাগ ভাৰতী। আপোনালোকৰ কোনো কৃষি বিভাগৰ কি আছে ফিজ লাগে নেকি? ন'। ইয়াত কোনো কি আছে প্লিজ ভিজিট অফিচিয়েল, ইয়াত মানে অফিচিয়েল মই আগতে কৈ দিছোঁ, ইয়াত কোনো কি আছিল মানে যিটো আপোনালোকৰ ফিজ নালাগে। তাৰপিছত 3 নম্বৰত আছে হোৱাট ইজ দ্য চিলেকশ্যন প্ৰচেছ ফৰ কৃষি বিভাগ। দ্য চিলেকশ্যন প্ৰচেছ উইল, ইয়াৰ এনচাৰটো দি দিছে, গোটেইখিনি মানে প্ৰচেছটো ভালকৈ তেওঁলোকে দিছে। কুৱেশ্যনবিলাক আপোনালোকে যিটো কৰে ইয়াত মেনশ্যন কৰি দিয়া আছে। অফ দ্য নো এক্সাম ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰ মানে সেইটো চিলেকশ্যন প্ৰচেছ হয়। 4 নম্বৰ হাউ মেনি ভেকেঞ্চি উইল বি দেয়াৰ কৃষি বিভাগ ভেকেঞ্চি। ইয়াত দেয়াৰ আৰ ভাইৰাছ পোষ্ট অফ য়ং প্ৰফেশ্যনেল ইন দ্য ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ কি আছে ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হয়। ইয়াত টোটাল কি আছে ভেকেঞ্চি ইয়াত মেনশ্যন কৰি দিয়া নাই, মই কৈ দিছোঁ 2000+ আছে। মানে নটিচটো মই নটিফিকেশ্যন যিটো ওলাইছে সেইটোত মই দেখিছোঁ। হাউ কেন আই এপ্লাই ফৰ কৃষি বিভাগ ভাৰতী। কেণ্ডিডেট কেন এপ্লাই অনলাইন ফ্ৰম অফিচিয়েল পৰ্টেল। ইয়াত কি হৈছে মানে অনলাইন ফৰ্ম কৈছে, আপোনালোকে অফলাইনত কৰিব পাৰিব, অনলাইনত মানে অনলাইন ইমেইল দিব, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকক ভাল পায় তেনেহ'লে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি থাকিব, কিয়নো মই আপডেটবিলাক দি থাকোঁ আপোনালোকৰ ভালৰ কাৰণে। আপোনালোকৰ যদি ইচ্ছা আছে এপ্লাই কৰিবলৈ এতিয়া এপ্লাই কৰি লওক, আৰু যদি নোৱাৰে মই কৰি দিম, আপোনালোকক কি আছে কমেণ্টত জনাব, মই এপ্লাই কৰি দিম আপোনালোকক।